1943 চনৰ 20 ছেপ্টেম্বৰ এই দিনটোতেই অসমৰ সাংস্কৃতিক জগতে এটা উপহাৰ পাইছিল। কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাত যোৱা বুঢ়াই। তেওঁ গানবিলাক যদি হাৰমনিয়ামৰ তবলা যদি নহ'লে হয়, যদি সেইখিনি সময়ত গীটাৰ বেছ গীটাৰ দিয়া হ'লে হয়, কোনো ডিফাৰেঞ্চ নহ'লে বৰঞ্চ গানটোৰ এটা মূল্য অলপ বেলেগ হ'লে হয়। গানটো দেখা নাই আগে এনে ছবি দেখা নাই। জয়ন্ত হাজৰিকাৰ গীত আৰু কিছু পুৰণি কথাৰে আমি তেখেতক স্মৰণ কৰিম। জয়ন্ত হাজৰিকা গান গোৱা মানুহ নাই, কিন্তু চৰ্চা কৰা মানুহ হৈছে। মই আচলতে জয়ন্ত হাজৰিকাদেৱৰ মেলোডি পাৰ্টটো বিৰাট ভাল পাওঁ, য'ত মিঠা হয়, কাৰণ তেখেতৰ গীতৰ মাজত আমি বিভিন্ন বৈচিত্ৰ্য দেখা পাওঁ। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ গধূলি গোপালে উজলি উঠিল উজলি উঠিল। জীৱাতেৰে ওলালো আজি নহ'লো কি মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে পূৰ্ণতা যে নাম জীৱন পূৰ্ণ কৰিমে প্ৰতিটো প্ৰহৰ।